কেনেকুৱা ভালে আছেনে তোমালোকে মই আশা কৰিছোঁ তোমালোকে আগৰ ভিডিঅ' কিটা চাইছা কালি আমি কি শিকিছিলোঁ কালি আমি একৰ ঘৰৰ নেউতাখন শিকিছিলোঁ মানে ওৱানৰ টেবুলখন শিকিছিলোঁ আঙুলি 10টা আঙুলিৰ সহায়ত কেনেকৈ একৰ টেবুলখন তোমালোকে মনত ৰাখিব পাৰিবা হেয়া তোমালোকে বুজিছা নিশ্চয় একো অসুবিধা হোৱা নাই নহয় যদি কিবা অসুবিধা হৈছে তেনেহলে তোমালোকে মোৰ কমেন্টৰ বক্সত লিখিব পাৰা মই প্ৰতিজনকে মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম আজি আমি শিকিব বিচাৰিছো আবা আজি মই শিকাব খুজিছো 9 ঘৰৰ নেউতাখন একৰ পিছত 2 আহে কিন্তু মই 2 ঘৰৰ নেউতাখন বাদ দি পেলাই মই পুনে 9 ঘৰৰ নেউতাখন শিকাব বিচাৰিছো কিহৰ কাৰণে শিকাব বিচাৰিছো 9 ঘৰৰ নেউতা একৰ পিছত হেয়া মই শেষত তোমালোকক বুজাই দিম ঠিক আছে আগতে আমি শিকিলো আহা এতিয়া মই হেদিনাখন কি বুলি কৈছিলো যে 10টা আঙুলিৰ সহায়ত আমি নেউতাখন মনত ৰাখিব পাৰো ঠিক আছে এতিয়া 10টা আঙুলিৰ সহায়ত একৰ ঘৰৰ নেউতাখন কেনেকৈ মনত ৰাখিব পাৰো হেয়া তোমালোকে দেখিলা আজি এতিয়া 9 ঘৰৰ নেউতাখন 10টা আঙুলিৰ সহায়ত কেনেকৈ মনত ৰাখিব পাৰো হেয়া শিকিবলৈ চেষ্টা কৰো আহা এয়া চোৱা 10টা আঙুলি হয় এই 10টা আঙুলিক আমি এফালৰ পৰা ক্ৰমান্বয়ে নম্বৰ দি যাও এটো বাওঁফালৰ পৰা মই নম্বৰ দিছো 1 এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 এটো 7 এটো 8 এটো 9 এটো 10 এই 10টা আঙুলি এই 10টা আঙুলিৰে 9 ঘৰৰ নেউতাখন আমি শিকিম ঠিক আছে কেনেকৈ শিকিম চোৱা তোমালোকে জানানে 9 এগুণ কিমান হয় 9 1 is 9 9 এগুণ 9 হয় ঠিক আছে এতিয়া আমাৰ হাতত আছে 10টা আঙুলি আৰু আমি শিকিবলৈ আগবাঢ়িছো 9 ঘৰৰ নেউতা তাৰ মানে 10ৰ পৰা 9ৰ মাজত কিমান পাৰ্থক্য আছে এক এটা পাৰ্থক্য আছে তাৰ মানে 10তকৈ 9 এক কম হয়নে ঠিক আছে এতিয়া তেনেহলে 10ৰ পৰা 9 যেতিয়া এক কম হয় আমাৰ হাতত 10টা আঙুলি আছে তাৰ মানে এটা আঙুলি বেছিকে আছে 9 ঘৰৰ নেউতাখনত আমাৰ 9 সংখ্যাটোতকে এটা সংখ্যা আমাৰ হাতত আঙুলি কিটা বেছি আছে তাৰ মানে 10টা আছে ঠিক আছে এই 10টা আঙুলিৰ সহায়তে আমি 9 ঘৰৰ নেউতাখন কেনেকৈ কৰিম চোৱা আমি জানো যে 9 এগুণ 9 তোমালোকে মুখস্থ কৰিবই লাগিব মুখস্থ তোমালোকে আগতে হয়তো কৰিছা বা তোমালোকে কোনোবাই হয়তো জানা যদি একেবাৰেও নাজানা তেনেহলে 9 ঘৰৰ নেউতাখনৰ আৰম্ভণিতে কি হ'ব 9 এগুণ 9 কালি যেতিয়া আমি একৰ ঘৰৰ নেউতাখন কৰিছিলো তাত মই কি কৰিছিলো যে 1 9 গুণ 9 আৰু একৰ ঘৰৰ নেউতাখনৰ আটাইতকৈ ডাঙৰ গুণটো কি বুলি কৈছিলো যে একৰ ঘৰৰ নেউতাখন যদি তোমালোকে জানা তেনেহলে একৰ পৰা 10 লৈকে নেউতাখনৰ প্ৰথম ঘৰটো তোমালোকে ইয়াৰ পৰাই শিকিব পাৰিবা এতিয়া একৰ ঘৰৰ নেউতাখনত 1 9 গুণ 9 পাইছিলা তাকে যদি উল্টা কৰি দিয়া তেনেহলে কি হ'ব 9 এগুণ 9 গতিকে 9 ঘৰৰ প্ৰথম সংখ্যাটো তোমালোকে ইয়াতে একৰ ঘৰৰ নেউতাখনত পাইছা এতিয়া চোৱা 9 এগুণ 9 9 এগুণ 9 কেনেকৈ কৰিম এইটো চোৱা এইটো 1 কৈছিলো নে 1 কৈছিলো এইটো 1 এতিয়া 1 হ'ল এই 1টো যদি কৰি দিও তেতিয়াহলে কি হ'ল ইয়াত থাকিলে 9টা এই 9 এগুণ এই এগুণ তেনেহলে কিমান হ'ল আমাৰ কিমান থাকিলে 9 থাকিলে তেনেহলে কি হ'ল 9 এগুণ 9 এগুণ 9 1 2 3 4 5 6 7 8 9 9 এগুণ 9 এতিয়া 9 এগুণ 9 9 1 is 9 তাৰ পিছত কি আহিব 9 2 গুণ 18 9 2 18 কেনেকৈ হ'ব মই কেনেকৈ নম্বৰ দিছিলো 1 2 9 2 9 2 গুণ এই 2টো যদি অতৰাই দিও তেনেহলে কি থাকিলে এফালে এটা থাকিলে এটা 1 নম্বৰ দিছিলো 1 নম্বৰ দিছিলো গতিকে ইয়াত থাকিলে 1 তাৰ পিছত আমি এফালে কেটা আঙুলি বাকি থাকিলে 1 2 3 4 5 6 7 8 8টা আঙুলি থাকিলে ইফালে 1 নম্বৰটো থাকিলে এফালে 8টা আঙুলি থাকিলে তাৰ মানে 9 আৰু এটো কিমান নম্বৰ দিছিলো 2 9 2 জাৰ এফালে 1 আৰু এফালে 8 তাৰ মানে 1 আৰু এফালে 8 18 9 2 18 9 2 গুণ 18 কেনেকৈ হ'ল এটো নম্বৰ দিয়া 1 আৰু এফালে আমাৰ 8টা আঙুলি গতিকে 1 এফালে লিখি মাজত এটো 2 হৈছে 9 2 গুণ গতিকে এটো বাদ দিলো আৰু 8 গতিকে 1 আৰু 8 তাৰ মানে 18 9 2 গুণ 18
এতিয়া তাৰ পিছত কি আহিব 2 ৰ পিছত আহে 3 এতিয়া 9 3 গুণ 9 3 জাৰ 9 3 গুণ কিমান হয় 9 3 গুণ 27 কেনেকৈ কৰিম নম্বৰ কি দিছিলোঁ 1 2 3 9 3 জাৰ 9 3 জাৰ কিমান হ'ল এফালে কি থাকিলে 1 2 2 নম্বৰ দিয়াটো থাকিলে আৰু এফালে কি থাকি গ'ল 1 2 3 4 5 6 7 7টা আঙুলি থাকিলে আৰু ইফালে কি থাকিলে যেটো 3 গুণত কৰিছো 3 বাদ দিলে ইফালে 1 আৰু 2 1 আৰু 2 দুটা নম্বৰ থাকি গ'ল তাৰ মানে 2 যদি লিখিলো ইফালে আৰু এফালে থাকিলে 7টা আঙুলি তাৰ মানে 2 আৰু 7 2 আৰু 7 27 তাৰ মানে 9 3 গুণ 27 হয়নে এটা আমাৰ 9টা আঙুলি আছে না হাতখনত এটা আমি ফোল্ড কৰি থৈছো 9টা আঙুলি তাৰ মানে 9 আৰু কেই নম্বৰ আঙুলিটো ফোল্ড কৰিছো এই 3 নম্বৰ আঙুলিটো 9 3 গুণ 2 ইফালে আছে 7 ইফালে আছে 2 আৰু 7 27 9 3 গুণ 27 9 3 জাৰ 27 ঠিক একেদৰে 4 যদি 9 4 গুণ কৰো 9 4 জাৰ হেতু কিমান হ'ব 1 2 3 4 এটো 4 4 ফোল্ড কৰি দিলো তেনে হলে ইফালে কিমান থাকিলে 1 2 3 3 থাকিলে আৰু এফালে কিমান আঙুলি থাকিলে 1 2 3 4 5 6 ছটা আঙুলি থাকিলে তেনে হলে 9 4 গুণ কিমান হল এফালে 3 এফালে 6 3 আৰু 6 36 9 4 জ 36 9 9 4 গুণ 36 তাৰ মানে 9 4 গুণ আঙুলিৰ সহায়ত আমি কেনেকৈ দেখুৱালো 10টা আঙুলিৰ সহায়ত 9 4 গুণ আমি কেনেকৈ কৰিছো 4 ক আমি ফোল্ড কৰিছো 3 3 সংখ্যা 1 2 3 ইফালে থাকি গল আৰু এফালে 6টা আঙুলি থাকি গল গতিকে 9 4 গুণ 36 এতিয়া আহিলে 9 5 গুণ 9 5 গুণ কেনেকৈ হ'ব 5ত কত আহিব 1 2 3 4 5 1 2 3 4 5 গতিকে 9 5 গুণ 5ত আমি এটো আঙুলি ফোল্ড কৰিছো এটো আঙুলি যেতিয়া আমি কুচাই দিছো তাছৰ ঘৰ 5 নম্বৰ যেটো 9 নম্বৰ দিছিলো সেই 5 নম্বৰটো মই কুচাই দিছো গতিকে ইফালে কি থাকি গল 1 2 3 4 4 থাকি গল আৰু এখন হাতত কেটা আঙুলি থাকিলে 1 2 3 4 5 5টা আঙুলি গতিকে 5 9 5 গুণ কৰিছো 5 ফোল্ড কৰা আছে ফোল্ড কৰাৰ বাওঁফালে আছে 4 আৰু ফুফালে যিটা থাকি গল আঙুলি 5 গতিকে 4 আৰু 5 কিমান হল 45 9 5 গুণ 45 9 5 জ 45 গতিকে 9 5 গুণ 45 আমি আঙুলিৰ সহায়ত গম পালো এতিয়া এইখিনিলৈকে তোমালোকে কিবা অসুবিধা পাইছা নেকি যদি অসুবিধা কিবা পাইছা তেনে হলে মোক জনোৱা তেতিয়া হলে মই তোমালোকক আকৌ ভালকৈ শিকাই দিম তোমালোকে তেনেকৈ 9 5 গুণ যেতিয়া পাৰিলা 9 6 গুণ 9 7 গুণ সেইখিনিও পাৰিবা তোমালোকে এবাৰ চেষ্টা কৰি চোৱাচোন যদি নোৱাৰা তেনেহলে মই ইয়াত আছো মই তোমালোকক সেইখিনি শিকাম কিন্তু নিজৰ চেষ্টা অবিহনে একো সম্ভৱ নহয় গতিকে তোমালোকে এবাৰ চেষ্টা কৰি চোৱা যে এইখিনি 9 5 গুণলৈকে পাৰিলা যেতিয়া 9 6 গুণ 9 7 গুণ 9 8 গুণ 9 9 গুণ আৰু 9 10 গুণ এইকেইটা পাৰিবানে নোৱাৰা এইকেইটা এবাৰ তোমালোকে কৰি চোৱাচোন এই 10টা আঙুলিৰ সহায়তে তোমালোকে 9 ঘৰৰ নেউতাখন চকু মুদি মুখস্থ কৰিব পাৰিবা তাৰ কাৰণে কোনো তোমালোকৰ আন একো প্ৰয়োজনীয়তা নাই কিয়া বা কেতিয়াও হেতু নাপাহৰা কাৰণ তোমাৰ আঙুলিকেইটা তোমাৰ লগত থাকিব তুমি মুহূৰ্তৰ ভিতৰতে হেতু কোনোবা এটা আঙুলি ফোল্ড কৰি বাকি আঙুলিকেইটা হিসাব কৰি পেলাই তুমি তাৰ নেউতাখন তুমি গাব পাৰিবা বা ক'ব পাৰিবা বা যিকোনো এটা সংখ্যা 9 ঘৰৰ যিকোনো এটা পুৰণৰ সংখ্যা তোমালোকে 9 ঘৰৰ নেউতাখনৰ 9 পুৰণৰ এটা সংখ্যা তোমালোকে ক'ব পাৰিবা মই 9 5 গুণলৈকে তোমালোকক দেখুৱাই দিছো 9 6 গুণৰ পৰা 9 10 গুণলৈকে তোমালোকে পাৰা নে নোৱাৰা হেতু এবাৰ চেষ্টা কৰা মই এইখিনিও পিছত আকৌ দেখুৱাম কিন্তু তেতিয়ালৈকে তোমালোকে এবাৰ চেষ্টা কৰি চোৱা যে তোমালোকে পাৰিছানে নাই বা তোমালোকে বুজিছানে নাই নোৱাৰিলে পুনৰ মোৰ পৰৱৰ্তী ভিডিঅত সেইখিনি তোমালোকে বিচাৰি পাবা আৰু হেতু ভিডিঅতে মই কম যে একৰ পিছত মই 2 ঘৰৰ নেউতা নকৰি পেলাই কিয় 9 ঘৰৰ নেউতাখন কৰিছো ঠিক আছে আশা কৰিছো তোমালোকে এইটো এবাৰ চেষ্টা কৰি চাবা আৰু কেনেকুৱা লাগিছে এটো ভাল লাগিছে নে নাই বা সহজতে মনত ৰাখিব পৰা বিধৰ হৈছে নে নাই বা যদি কিবা তোমালোকৰ অসুবিধা হৈছে সেইখিনি মোক জনাবা ধন্যবাদ